মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কিছু বিশেষ কাৰণত তোমালোকৰ পৰা কিছুদিন আঁতৰি থাকিবলগীয়া হৈছিল। এতিয়াৰ পৰা তোমালোকে পুনৰ ভিডিঅ'সমূহ ইউটিউবৰ জৰিয়তে লাভ কৰিব পাৰিবা। আজিৰ ভিডিঅ'টোত তোমালোকক ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰশ্নসমূহৰ উত্তৰ একাদিক্ৰমে দিবলৈ চেষ্টা কৰা হ'ব। আৰু আজিৰ এই ভিডিঅ'টোত আছে ছ'চিয়েল ছায়েন্সৰ যিটো ইতিহাসৰ পাৰ্ট, সেই পাৰ্টটোৰ প্ৰথম ইউনিটটো, যেনে চোৱা প্ৰাচীন কামৰূপ ৰাজ্য, এই পাঠটোত থকা ভিতৰৰ প্ৰশ্নসমূহৰ লগতেই অনুশীলনীত থকা প্ৰশ্নসমূহো তোমালোকক ভিডিঅ'টোৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰা হ'ব, যাতে তোমালোকে পাঠটোৰ ভিতৰত যিমান সৰু সৰু প্ৰশ্ন থাকিব, সেই প্ৰশ্নসমূহ পৰীক্ষাত আহিলেও যাতে তোমালোকে সেই উত্তৰসমূহ তোমালোকে ধুনীয়াকৈ লিখিব পাৰা। গতিকে আহাচোন এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ। চোৱা, এইটো হৈছে তোমালোকৰ সমাজ বিজ্ঞানৰ প্ৰথম ইতিহাস পাৰ্টটোৰ প্ৰথম পাঠ, প্ৰাচীন কামৰূপ ৰাজ্য। এই পাঠটোৰ ভিতৰতনো তোমালোকক কি সমূহ বস্তু বুজাবলৈ চেষ্টা কৰা হৈছে আৰু পাঠটোৰ অনুশীলনীতনো কি কি প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে, সেই গোটেইখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন আমি প্ৰত্যেকটো খণ্ডতে, যেনেকৈ ইয়াতে তোমালোকৰ পাৰ্ট কৰি প্ৰত্যেকটো খণ্ডৰ পৰাই ইম্পৰ্টেণ্ট পইণ্টসমূহ উলিয়াই লোৱা হৈছে আৰু এই পইণ্টসমূহৰ জৰিয়তে তোমালোকক এই পাঠটোৰ ভিতৰতনো কি কোৱা হৈছে সেইটো বুজাবলৈ চেষ্টা কৰা হ'ব। এতিয়া চাবা, ইয়াৰে আমি পইণ্ট কিছুমান উলিয়াই লৈছিলোঁ। যেনেকৈ এটা ফাৰ্ষ্ট পইণ্টটো আছে আমাৰ, খ্ৰীষ্টীয় 10ম শতিকাত ৰচিত কালিকা পুৰাণত কামৰূপ ৰাজ্য কৰতোৱা নৈৰ পূবে আছিল বুলি উল্লেখ কৰি কৈছে যে ৰাজ্যখনৰ দৈৰ্ঘ্য 100 যোজন মানে হৈছে 450 মাইল আৰু প্ৰস্থ হৈছে 30 যোজন মানে হৈছে 135 মাইল। ইয়াৰ আকৃতি ত্ৰিকোণাকাৰ আছিল। তো ইয়াতে আমাৰ 2-3টা প্ৰশ্ন একেলগে থুপ খাই আছে যে কালিকা পুৰাণত কামৰূপৰ বিষয়ে কি লিখা আছে, তাৰ ওপৰত তোমালোকে এইখিনি বস্তু পাবা যে কৰতোৱা নদীৰ পূবে অৱস্থিত আছিলে কামৰূপ ৰাজ্য, তাৰ লগতে ইয়াৰ দৈৰ্ঘ্য আছিলে 450 মাইল আৰু প্ৰস্থ আছিলে 135 মাইল আৰু ইয়াৰ আকৃতিটো কেনেকুৱা আছিলে, ত্ৰিকোণাকাৰৰ জৰিয়তে মানে ইয়াৰ পৰিসীমাটো ত্ৰিকোণাকাৰ আছিলে। তো এতিয়া ছেকেণ্ড পইণ্টটোত আহিছে, চাবা কি দিছে, ষোড়শ শতিকাত ৰচনা কৰা যোগিনী তন্ত্ৰৰ মতে কামৰূপ ৰাজ্যৰ উত্তৰে আছিল কাঞ্চনজংঘা পৰ্বত, দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশ নদীৰ সংগমস্থলী, পশ্চিমে কৰতোৱা নদী আৰু পূবে দিক্কৰ বাখিনী বা দিকৰাই নদী। এতিয়া ইয়াতে তোমালোকক চাৰিসীমাৰ বিষয়ে জানিব পাৰিছা যে যোগিনী তন্ত্ৰৰ মতে ইয়াতে উল্লেখ কৰা আছে যে যোগিনী তন্ত্ৰৰ মতে কামৰূপ ৰাজ্যৰ চাৰিসীমা কি কি আছিলে। গতিকে তোমালোকে যেতিয়া চাৰিসীমা সুধিব, কাৰ মতেদি, যোগিনী তন্ত্ৰৰ মতেদি। তো এইটো তোমালোকে লিখিব লাগিব যে কামৰূপ ৰাজ্যৰ উত্তৰে কি আছিলে, কাঞ্চনজংঘা পৰ্বত, দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশ নদীৰ সংগমস্থলী, পশ্চিমে কৰতোৱা নদী আৰু পূবে দিকৰাই নদী। এইটো হৈছে যোগিনী তন্ত্ৰৰ মতে আমাৰ কামৰূপ ৰাজ্যৰ চাৰিসীমা। তাৰ উপৰিও আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে যোগিনী তন্ত্ৰত কামৰূপ ৰাজ্যক 4টা ভাগ বা পীঠত বিভক্ত কৰা হৈছিলে আৰু সেই ভাগকেইটা কি আছিলে, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। কি কি পালোঁ আমি, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। এইটো পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট পইণ্ট, তোমালোকে ভালদৰে বহীত টুকি ৰাখিবা। এতিয়া আমাৰ আহিল যে কামৰূপ ৰাজ্যৰ মহান শাসকসকল কোন কোন ৰজা মহাৰাজাইনো কামৰূপ ৰাজ্যত আহি শাসন কৰিছিলে, তাৰ বিষয়ে আমি এতিয়া পঢ়িবলৈ গৈ আছোঁ। যে মৌখিক সাহিত্য মতে কামৰূপৰ প্ৰথমজন শাসক আছিল মহীৰাংগ দানৱ। মৌখিক সাহিত্য মানে এইবিলাক সাহিত্য মুখে মুখে প্ৰচলিত হৈছিল, ইয়াৰ কোনো ধৰণৰ ৰেকৰ্ড নাই যে আৰু কি বুলি কয়, কিন্তু পৰীক্ষাত যদি সোধে তোমালোকক যে মৌখিক সাহিত্য মতে কামৰূপৰ প্ৰথমজন শাসক আছিল, কোন আছিল, তেতিয়া আমি উত্তৰত লিখিব লাগিব মহীৰংগ দানৱ। কি লিখিম আমি, মহীৰংগ দানৱ। তাৰপিছত নেক্সট পইণ্টত চাবা, বৰ্তমানৰ গুৱাহাটী শ্বিলং পথৰ কাষৰ মৈৰাং পাহাৰ অঞ্চলত মহীৰাংগ দানৱৰ ৰাজ্যৰ ৰাজধানী আছিল। এই ৰজাজনৰ ৰাজ্যৰ ৰাজধানী ক'ত আছিল,
গুৱাহাটী শ্বিলং পথ তাৰে কাষৰ কি মৈৰাং পাহাৰ অঞ্চলত হয়নে এই অঞ্চলখিনিত কাৰ ৰাজধানী আছিলে মহিৰাংগ দানৱৰ ৰাজ্যৰ ৰাজধানী আছিলে তাৰ পিছত আহিল ভৌম বংশৰ প্ৰতিষ্ঠাপক ৰজা তো ভৌম বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিলে নৰকাসুৰ খুব ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে তোমালোকে পইণ্টবিলাক টুকি ৰাখিবা তাৰ পিছত আহিল আমাৰ ভগদত্ত আছিল কোন এই নৰকাসুৰ এই যে ভৌম বংশৰ প্ৰতিষ্ঠাপক ৰজাজন নৰকাসুৰ এই নৰকাসুৰৰ পুত্ৰ আছিল কোন ভগদত্ত তাৰ পিছত প্ৰবাদ মতে কি হৈছে ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিবাহ দিছিল তো তেওঁৰ ইয়াতে দুটা কুৱেশ্যন আছে যে ভগদত্তৰ জীয়ৰীৰ নাম কি হয়নে এইটো হৈছে কি ভানুমতী বা ভানুমতী কাৰ জীয়ৰী আছিলে ভগদত্তৰ আৰু ভানুমতীক কালৈ বিয়া দিয়া হৈছিলে তো এইটো হৈছে কি দুৰ্যোধনলৈ ইয়াতে স্পেলিংটো ভুল হৈ আছে দুৰ্যোধনলৈ বিবাহ দিছিলে নেক্সট পইণ্টটো আহিলে যে গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্ত ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে যে এতিয়া যে আমি গুৱাহাটীৰ দীঘলী পুখুৰী দেখা পাওঁ সেইটো কোনে খন্দাইছিলে ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীৰ বিয়াৰ সময়ত স্বয়ম্বৰ মানে বিয়াৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে তাৰপিছত মহাভাৰতৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষত অৱতীৰ্ণ হৈছিলে তাৰমানে কৌৰৱৰ হৈ মহাভাৰতৰ যুদ্ধ কাৰ মাজত হৈছিলে এফালে আছিলে কৌৰৱসকল আৰু এফালে আছিলে পাণ্ডৱসকল হয়নে আৰু এই ভগদত্তই কাৰ হৈ যুদ্ধত মানে থিয় দিছিলে কৌৰৱসকলৰ পক্ষত কাৰণ কিয় তেওঁৰ জীয়ৰী কাৰ লগত বিয়া দিছিলে তেওঁৰ জীয়ৰী বিয়া দিছিলে দুৰ্যোধনলৈ হয়নে আৰু দুৰ্যোধন কোনটো ফালৰ আছিলে সেইটো তেওঁ আছিলে কৌৰৱ পক্ষৰ হয়নে কৌৰৱ পক্ষৰ গতিকে ভগদত্তই কি কৰিছিলে কৌৰৱ পক্ষৰ হৈ যুদ্ধত থিয় দিছিল এতিয়া আহিল আমাৰ বৰ্মন বংশৰ ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজাজন আছিল কোনে প্ৰতিষ্ঠা কৰিছিলে পুষ্যবৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে আৰু বাংলাদেশৰ নিধানপুৰ তাম্ৰফলিত পুষ্যবৰ্মনক বহুগুণে বিভূষিত বুলি উল্লেখ কৰিছে এইটো ক'ত লিখা আছে বাংলাদেশৰ নিধানপুৰ তামৰ ফলি হয়নে আগতেতো আমাৰ নিচিনা কাগজ কলম নাছিলে হয়নে গতিকে তেওঁলোকে কি ব্যৱহাৰ কৰিছিলে লিখিবলৈ তামৰ ফলি ব্যৱহাৰ কৰিছিলে আৰু তাতে কি লিখিছে পুষ্যবৰ্মনক বহুগুণে বিভূষিত বুলি উল্লেখ কৰিছিলে আৰু তেওঁৰ ৰাজত্বকাল আছিলে 350 খ্ৰীষ্টাব্দৰ পৰা 380 খ্ৰীষ্টাব্দলৈ তেওঁৰ পুত্ৰৰ নাম আছিলে পুষ্যবৰ্মনৰ পুত্ৰৰ নাম আছিলে সমুদ্ৰ বৰ্মন এইটো মনত ৰাখিবা তাৰপিছত সমুদ্ৰ বৰ্মনৰ পিছত কোন ৰজা হয় বলবৰ্মন তেওঁৰ ৰাজত্বকাল আছিলে 405 খ্ৰীষ্টাব্দৰ পৰা 420 খ্ৰীষ্টাব্দলৈ এইটো কাৰ বলবৰ্মনৰ ৰাজত্বকালত তোমালোকে মনত ৰাখিবা যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা হৈছে পুষ্যবৰ্মনৰ পুত্ৰ হৈছে সমুদ্ৰ বৰ্মন আৰু সমুদ্ৰ বৰ্মনৰ পিছত কোন ৰজা হয় বলবৰ্মন তাৰপিছত চাবা ৰাজতৰংগিনী নামৰ বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল কোনে কলহনে এইটো খুব ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে এইটো উল্টাকে সুধিব পাৰে যে কলহনে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিলে তেতিয়া কি লিখিব লাগিব ৰাজতৰংগিনী নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিলে কোনে কলহনে তাৰপিছত ৰাষ্ট্ৰৰংগনীত আৰু কি উল্লেখ আছে ৰাষ্ট্ৰৰংগনীত কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক বিয়া কৰোৱাৰ কথা উল্লেখ আছে যে ক'ৰ ৰজা কাশ্মীৰৰ ৰজা মেঘবাহনে কাক বিয়া কৰাইছিলে আমাৰ কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক বিয়া কৰাইছিলে আৰু এই কথা ক'ত উল্লেখ আছে ৰাষ্ট্ৰৰংগনীখন কোনে উলিয়াইছিলে এই গ্ৰন্থখন কাৰ ৰচনা আছিলে আমাৰ কলহনে লিখি উলিয়াইছিলে এতিয়া আহিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে তেওঁ আছিলে ভাস্কৰ বৰ্মন ইয়াতে তোমালোকে কনফিউজ নহবা প্ৰতিষ্ঠা কৰিছিলে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে পুষ্যবৰ্মনে আৰু বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে কিন্তু কোন ভাস্কৰ বৰ্মন 594 খ্ৰীষ্টাব্দত তেওঁ সিংহাসনত আৰোহণ কৰিছিলে কোনে ভাস্কৰ বৰ্মনে
তেওঁৰ দিনত সূচনা হৈছিলে ভাস্কৰাব্দ বা কামৰূপী চন। এইটো খুব ইম্পৰ্টেণ্ট। কাৰ দিনত ভাস্কৰাব্দ বা কামৰূপী চন সূচনা হৈছিলে? তেতিয়া আমি উত্তৰত কি লিখিম? ভাস্কৰ বৰ্মন। তাৰপিছত উত্তৰ ভাৰতৰ প্ৰতাপী ৰজা হৰ্ষবৰ্ধনৰ লগত তেওঁৰ গভীৰ সম্পৰ্ক আছিলে। উত্তৰ ভাৰত মানে নৰ্থ ইণ্ডিয়াত তেতিয়া সেই সময়ত যেতিয়া ভাস্কৰ বৰ্মন কামৰূপত ৰাজত্ব কৰি আছিলে, তেতিয়া উত্তৰ ভাৰতত কোন আছিলে? হৰ্ষবৰ্ধন। আৰু তেওঁৰ লগত ভাল এটা ফ্ৰেণ্ডশ্বিপ গঢ়ি উঠিছিলে। তাৰপিছত এইটো খুব ইম্পৰ্টেণ্ট। কাৰ দিনত হিউৱেন চাং কামৰূপলৈ আহিছিলে? চোৱা, ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিলে। তো এইটো খুব ইম্পৰ্টেণ্ট। তোমালোকে ভালকৈ এইটো মনোযোগেৰে চাই পিনে কপিত লিখি ল'বা। এতিয়া শালস্তম্ভৰ পৰা মাত্ৰ দুটা পইণ্টে ইম্পৰ্টেঞ্চ আছে। এই পইণ্ট দুটা, শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা হ'ল শ্ৰী হৰ্ষদেৱ আৰু শেষ ৰজা হ'ল ত্যাগ সিং। কোন কোন? হৰ্ষদেৱ আৰু ত্যাগ সিং। শ্ৰেষ্ঠ ৰজা শ্ৰী হৰ্ষদেৱ আৰু শেষ ৰজা হৈছে ত্যাগ সিং। এতিয়া আমাৰ আহিল পাল বংশ। পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন? ব্ৰহ্মপাল। খুব ইম্পৰ্টেণ্ট। প্ৰতিষ্ঠাপক পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? ব্ৰহ্মপালে। পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা হৈছে ৰত্নপাল। ৰত্নপালে প্ৰতিষ্ঠা কৰা নগৰখন হৈছে দুৰ্জয় নগৰ। খুব ইম্পৰ্টেণ্ট, তোমালোকে চাবা। মই এইকাৰণে তোমালোকক পইণ্ট কৰি বস্তুখিনি উলিয়াই দিছোঁ, যাতে তোমালোকৰ মানে ব'ৰ নালাগে আৰু ধুনীয়াকৈ পইণ্ট ৱাইজ বস্তুখিনি তোমালোকে আয়ত্ত কৰিব পাৰা। ৰত্নপালে প্ৰতিষ্ঠা কৰা নগৰ বা দুৰ্জয় নগৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? ৰত্নপাল। বা ৰত্নপালে প্ৰতিষ্ঠা কৰা নগৰখন হ'ল কি? দুৰ্জয় নগৰ। তাৰপিছত আহিল ঐতিহাসিকসকলে অনুমান কৰিছে যে বৰ্তমান গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা পাণবজাৰ, আমবাৰী, উজান বজাৰ আদি অঞ্চলসমূহত দুৰ্জয় নগৰৰ অন্তৰ্ভুক্ত আছিল। তো কোনখিনি জাগাক লৈ দুৰ্জয় নগৰ আছিলে? আমাৰ গুৱাহাটীৰ পাণবজাৰ, আমবাৰী, উজান বজাৰ এই গোটেই অঞ্চলসমূহ লগ কৰি কি আছিলে? আমাৰ দুৰ্জয় নগৰ। আৰু দুৰ্জয় নগৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? ৰত্নপালে। এতিয়া আহিল প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা। এতিয়া এই বস্তুটো মই পইণ্ট কৰি উলিয়াই দিয়াৰ কাৰণ চাবা, এইটো যদি লং কুৱেশ্যনতো আহে তোমালোকে এই পইণ্টখিনিয়ে লিখিলে হ'ল, আৰু ইয়াৰ পৰা সৰু সুৰা প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰিবা বুলি মই আশা কৰিছোঁ। এতিয়া চাবা, শাসনৰ সুবিধাৰ বাবে কামৰূপ ৰাজ্যখনক ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। যাতে কামৰূপ ৰাজ্যখন ডাঙৰ এটা এৰিয়াক লৈ আছিলে, গতিকে এজন মানুহৰ দ্বাৰা শাসন কৰাটোতো ইমান সম্ভৱপৰ নাছিলে। গতিকে কি কৰিছিলে? ৰাজ্যখনক ভাগ কৰি দিছিলে। ভাগ কৰি দি তাত একোজন কি কৰিছিলে? সৈন্য, তাত মানুহ একোজন ৰাখিছিলে। মানে কি ভাগত ভাগ কৰিছিলে? ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। তাৰপিছত প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। ৰাজতান্ত্ৰিক মানে কি? য'ত ৰজাৰ শাসন চলে, মানে ৰজাৰ শাসন চলিছিলে। তাৰপিছত বজালী জিলাৰ ডুবিত উদ্ধাৰ হোৱা ফলিত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মনক বিষ্ণুৰ দ্বিতীয় ৰূপ আৰু নাৰায়ণ বৰ্মনক চক্ৰপাণি হিচাপে বৰ্ণনা কৰা হৈছিলে। ডুবিত কি বুলি লিখা আছিলে পুষ্য বৰ্মনৰ বিষয়ে? যে তেওঁক বিষ্ণুৰ দ্বিতীয় ৰূপ বুলি ধৰা হৈছিলে, আৰু নাৰায়ণ বৰ্মনক কি বুলি কৈছিলে? চক্ৰপাণি। ঠিক আছে। তাৰপিছত চাবা, নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰিবলৈ ৰজাসকলে পৰম ভট্টাৰক মহাৰজাধিৰাজ, পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰা দেখা গৈছিলে। তো তেওঁলোকে কি উপাধি মানে লৈছিলে? নিজে নিজে লৈছিলে, হয়নে? তো এইখিনি তোমালোকে মনত ৰাখিবা। তাৰ পিছৰ পইণ্টটোত আছে, তাম্ৰলিপিসমূহত কামৰূপৰ ৰজাসকলক হিন্দু দেৱতা ইন্দ্ৰ, হৰ বিষ্ণু, বৰুণ, অগ্নি, কুবেৰ আৰু ৰাণীসকলক অদিতি, লক্ষ্মী আদিৰ সৈতে তুলনা কৰা দেখা যায়। তেওঁলোকে মানে কি? নিজক ভগৱানৰ লগত তুলনা কৰিছিলে। তেতিয়াহে প্ৰজাসকলে তেওঁলোকৰ আদেশ মানি চলিব, হয়নে নহয়? গতিকে এইটো তেওঁলোকে কি কৰিছিলে? সেইখিনি সময়ত এই কামৰূপৰ যিখিনি ৰজা আছিলে বা ৰাণী আছিলে, তেওঁলোকে নিজকে ভগৱানৰ লগত তুলনা কৰিছিলে। এতিয়া আহিল চাবা, মিনহাজ চিৰাজে কামৰূপৰ চিপাহীসকল বিচক্ষণ যুঁজাৰু আছিল বুলি অভিহিত কৰিছে। এইটো কোনে লিখি থৈ গৈছে? মিনহাজ চিৰাজে।
হিউৱেন চাঙৰ বিৱৰণীত উল্লেখ আছে যে ভাস্কৰ বৰ্মনৰ 30,000 জাহাজেৰে পৰিপূৰ্ণ এক বিশাল নৌবাহিনী আছিল আৰু 20,000 হস্ত বাহিনী সমৃদ্ধ এক শক্তিশালী সেনা বাহিনী আছিল। এইটো কোনে উল্লেখ কৰি থৈ গৈছে? হিউৱেন চাঙে। যেতিয়া তেওঁ কামৰূপত আহিছিলে তেতিয়া ভাস্কৰ বৰ্মনৰ বিষয়ে এনেকৈ তেওঁ লিখি থৈ গৈছে। তাৰপিছত প্ৰাচীন কামৰূপ ৰাজ্যৰ ভূমি ৰাজহ ব্যৱস্থা, মানে এতিয়া ভূমি ৰাজহ ব্যৱস্থা কেনেকৈ লৈছিলে, মাটিত যিটো মানে টেক্স লৈছিলে কেনেকৈ লৈছিলে, ৰাজ্যৰ সমগ্ৰ ভূমি ৰজাৰ অধীনত আছিলে, যে গোটেই ৰাজ্যখনত মাটি কাৰ আণ্ডাৰত আছিলে, মাটিসমূহ ৰজাৰ আণ্ডাৰত। ৰজাই এই ভূমি প্ৰয়োজন অনুসৰি ব্ৰাহ্মণ ধৰ্মানুষ্ঠান আদিলৈ দান হিচাপে আগবঢ়াইছিলে। আৰু ৰজাই কি কৰিছিলে, তেওঁৰ আণ্ডাৰত থকা মাটি তেওঁৰ ইচ্ছামতে ব্ৰাহ্মণসকল বা ধৰ্মানুষ্ঠান মন্দিৰ মঠ এইবিলাকত কি কৰিছিলে, দান কৰি দিছিলে। এই ভূমিক দেৱোত্তৰ, ব্ৰহ্মোত্তৰ, ধৰ্মোত্তৰ, অগ্ৰহাৰ আদি নামেৰে জনা যায়। এই দান কৰা মাটিসমূহ কি বুলি জনা যায়? দেৱোত্তৰ, ব্ৰহ্মোত্তৰ এনেকৈ লিখা আছে। তাৰপিছত চোৱা, চব মাটিৰ পৰাই কৰ সংগ্ৰহ কৰা হৈছিলে, কিন্তু এই যে দান দিছিলে এই মাটিসমূহৰ পৰা কিন্তু কোনো ধৰণৰ কৰ লোৱা নাছিলে। কৰসমূহ কি কৰিছিলে, ৰেহাই দিয়া হৈছিলে, টেক্স লোৱা নাছিলে। এতিয়া তোমালোকে চাবা ইয়াতে কিছুমান পইণ্ট দিয়া আছে যে দেৱোত্তৰ ভূমি বুলিলে কি বুজা? দেৱতাৰ নামত দান কৰা ভূমি। ব্ৰহ্মোত্তৰ হৈছে ব্ৰাহ্মণসকলক দান কৰা ভূমি। ধৰ্মোত্তৰ হৈছে মন্দিৰৰ বাবে দান কৰা ভূমি। অগ্ৰহাৰ হৈছে ব্ৰাহ্মণক দান কৰা গাঁও। তো এনেকৈ যোনবিলাক মাটি দান কৰি দিছিলে সেই মাটিসমূহত কোনো ধৰণৰ টেক্স বহুৱা হোৱা নাছিলে, কোনো ধৰণৰ কৰ লোৱা নাছিলে। আৰু চোৱা, আৰু সেইখিনি মানে কি কৰ সংগ্ৰহৰ পৰা ৰেহাই দিয়া হৈছিলে। এতিয়া চাবা প্ৰাচীন কামৰূপ ৰাজ্যৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিলে। প্ৰাচীন কামৰূপৰ সমাজখন বিভিন্ন নৃগোষ্ঠী যেনে অষ্ট্ৰিক, দ্ৰাবিড়, তিব্বত বৰ্মীয়, আলপাইন আদিৰে গঠিত আছিলে। তাৰ উপৰিও সমাজখনত নানান বৃত্তিধাৰী লোক যেনে বাৰণ, লেখক, বৈদ্য, দৈৱজ্ঞ, কুম্ভকাৰ, কৈবৰ্ত, অন্তবাই মানে তাঁতীসকল, নৌকী আদিয়ে কামৰূপৰ আৰ্থ-সামাজিক জীৱন সমৃদ্ধ কৰিছিলে। তাৰপিছত আমি কি পাম যে হিন্দু ধৰ্মশাস্ত্ৰত মানুহৰ স্বভাৱ আৰু সাধ্য অনুসৰি বৃত্তি নিৰ্বাচনৰ কথা উল্লেখ আছে। ইয়াক বৰ্ণাশ্ৰম বুলি কোৱা হয়। এতিয়া চোৱা, বৰ্ণাশ্ৰম অনুসৰি মানুহৰ 4টা বৰ্ণ নিৰ্ণয় কৰা হৈছিলে। সেইকেইটা হৈছে কি? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। তো বৰ্ণ কেইটা আছিলে আমাৰ? 4টা। ব্ৰাহ্মণ চবতকৈ ওপৰত ৰখা হৈছিলে ব্ৰাহ্মণসকলক, তাৰপিছত ক্ষত্ৰিয়, তাৰপিছত বৈশ্য, তাৰপিছত শূদ্ৰ। তাৰপিছৰ পইণ্টটো হৈছে হিউৱেন চাঙৰ চিউকি গ্ৰন্থত কি উল্লেখ আছে চোৱা। উল্লেখ কৰিছে যে ইয়াৰ মানুহ মানে কি? কামৰূপৰ মানুহখিনি চাল চলনত ধীৰ গম্ভীৰ আৰু সৎ প্ৰকৃতিৰ আছিল, মানে ভাল আছিলে, সৎ প্ৰকৃতিৰ, আৰু চাল চলনো কি আছিলে? ধীৰ আৰু গম্ভীৰ আছিলে। এতিয়া আহিল আমাৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা, ফাইনেন্সিয়েলি কেনেকুৱা আছিলে, হয়নে? চোৱা, অতি প্ৰাচীন কালৰে পৰা কামৰূপত মানুহৰ প্ৰধান জীৱিকা আছিল কৃষি। খুব ইম্পৰ্টেণ্ট যে প্ৰাচীন কালত কামৰূপৰ মানুহৰ প্ৰধান জীৱিকা কি কৰি জীৱন নিৰ্বাহ কৰিছিলে? তো তেওঁলোকে খেতি কৰিছিলে, কৃষি। পাহাৰীয়া অঞ্চলসমূহত কৃষি কৰ্মত ঝুম পদ্ধতিৰে কৰা হৈছিলে, মানে পাহাৰৰ খাজ কাটি এই খেতি কৰা হয়। সোণ উৎপাদনত আৰু সোণৰ অলংকাৰ নিৰ্মাণ কামৰূপৰ প্ৰাচীনতম উদ্যোগ আছিল। তো কি কৰিছিলে? সোণৰ অলংকাৰো বনোৱা হৈছিলে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত কি বুলি উল্লেখ আছে? কামৰূপৰ সুবৰ্ণকুণ্ডত সোণ পোৱাৰ কথা উল্লেখ আছে, মানে কাৰ? এতিয়া ইয়াতে চাবা কি কুৱেশ্যন, অৰ্থশাস্ত্ৰখন কাৰ আছিলে, কোনে লিখিছিলে? কৌটিল্যই, বা কৌটিল্যই লিখা এইখনৰ নাম কি আছিলে? অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰত কামৰূপৰ বিষয়ে কি উল্লেখ আছে? সুবৰ্ণকুণ্ডত সোণ পোৱাৰ কথা। প্ৰাচীন কামৰূপত প্ৰচুৰ পৰিমাণে কপাহী কাপোৰ, কটন কাপোৰ, মানে কপাহী কাপোৰ উৎপাদন কৰা হৈছিলে। এই কাপোৰত ৰং দিবৰ বাবে কি কৰিছিলে? লা, নীল, হালধি আদি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিলে, মানে। তাৰপিছত আহিল আমাৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ ভাষা, সাহিত্য আৰু শিক্ষা ব্যৱস্থা। এতিয়া প্ৰাচীন কামৰূপ ৰাজ্যৰ ভাষা সাহিত্য কেনেকুৱা আছিলে? প্ৰধানকৈ কি কৰিছিলে? প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুত্বপূৰ্ণ কি কৰিছিলে? গুৰুগৃহ, সংস্কৃত,
টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিলে। গুৰুৱে নিজৰ ঘৰত ৰাখি কি কৰিছিলে, শিক্ষা প্ৰদান কৰিছিলে, টোল খুলিছিলে, তাতে শিক্ষা দিয়া হৈছিলে। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ কাৰণে ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিলে, যে ৰজাসকলেও তেওঁলোকক ছাপোৰ্ট কৰিছিলে যাতে শিক্ষাৰ প্ৰসাৰ ঘটে। শিক্ষাৰ কেন্দ্ৰসমূহত 4 বেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, বেদাংগ, ইতিহাস, পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিলে। ইয়াৰ উপৰি জ্যোতিৰ্বিদ্যা, পশু চিকিৎসা, সংগীত, নৃত্য আদিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হৈছিলে। চোৱা কিমান এডভান্স আছিলে তেতিয়াই। এতিয়া চোৱা, প্ৰাচীন কামৰূপত সংস্কৃত ভাষাই ব্যাপকতা লাভ কৰিছিলে। যে কি ভাষা চলিছিলে? সংস্কৃত ভাষা। সংস্কৃতৰ সমান্তৰালকৈ আৰু কি চলিছিলে? তিব্বত বৰ্মী মূলীয় ভাষা আৰু পুৰণি অসমীয়া ভাষাই প্ৰাচীন কামৰূপত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিলে। এতিয়া আহিল আমাৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ নাৰীসকল। মহিলাসকলনো কেনেকুৱা আছিলে প্ৰাচীন কামৰূপ ৰাজ্যৰ? কামৰূপৰ নাৰীসকল গুণী, জ্ঞানী আৰু ধৰ্মপৰায়ণা আছিল, হয়নে? ভাল আছিলে, গুণী আছিলে, জ্ঞানী আছিলে আৰু ধৰ্মপৰায়ণা। বনমালা বৰ্মনৰ তাম্ৰফলিত দেৱদাসী প্ৰথা আৰু দেৱদাসীসকলে বাস কৰা স্থানত ৰজাই হেতুকাচলিনৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায়। ক'ত? বনমালা বৰ্মনৰ তাম্ৰফলিত। তদুপৰি প্ৰাচীন মন্দিৰত খোদিত নাৰী মূৰ্তিসমূহ নৃত্যৰতা আৰু বাদ্যবাদকৰ ৰূপত দেখা যায়। তো এইখিনি হৈছে নাৰীসকলৰ বিষয়ে সেইখিনি সময়ত। এতিয়া চোৱা, প্ৰাচীন কামৰূপৰ ধৰ্মীয় পৰম্পৰানো কেনেকুৱা আছিলে? প্ৰাচীন কামৰূপৰ বহু লোকে কি কৰিছিলে? বৈদিক যুগৰ দৰে প্ৰকৃতি পূজা কৰাৰ লগতে গছ, শিল, পাহাৰ, নদী আদিক দেৱতা ৰূপে গণ্য কৰিছিলে। চোৱা, তেওঁলোকে প্ৰকৃতি পূজা কৰিছিলে, হয়নে? আমি যিটো সময়ত গছ গছনি কাটি নোহোৱা কৰোঁ, তেওঁলোকে কি কৰিছিলে? প্ৰকৃতিক পূজা কৰিছিলে, হয়নে? প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। শৈৱ ধৰ্ম মানে শিৱ ভক্তি লোক আছিলে, হয়নে? শিৱক বিশ্বাস কৰিছিলে। কালিকা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে। পৰম্পৰাগতভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিলে। শক্তি মঠ আমাৰ আছে নহয়, নীলাচল পাহাৰত কি আছে? কামাখ্যা দেৱীৰ মন্দিৰ, হয়নে? তো কামাখ্যা দেৱীৰ মন্দিৰক কি হৈছিলে? প্ৰথম স্থানত ৰখা হৈছিলে। বৌদ্ধ ধৰ্মইও প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰাৰ লগতে পুৰণি কামৰূপৰ সূৰ্য পূজাৰ প্ৰচলন থকা প্ৰমাণ পোৱা যায়। তো সূৰ্যকো পূজা কৰিছিলে আৰু বৌদ্ধ ধৰ্মীয় লোকো কামৰূপত আছিলে সেইখিনি সময়ত। এতিয়া আমাৰ লাষ্ট পইণ্টটো আছিলে বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণ, হয়নে? বখতিয়াৰ খিলজী। চোৱা, তুৰ্কী সাম্ৰাজ্যৰ প্ৰথমজন চুলতান কোন আছিল? কুতুবুদ্দিন আইবাক। আৰু তেওঁৰে সেনাপতি আছিলে কোন? বখতিয়াৰ খিলজী, যিয়ে কি কৰিছিলে? কামৰূপ আক্ৰমণ কৰিবলৈ আহিছিলে। আৰু তেওঁ যেতিয়া কামৰূপ আক্ৰমণ কৰিবলৈ আহিছিলে, তেতিয়া কামৰূপৰ শাসক আছিলে মহাৰাজা পৃথু, হয়নে? আৰু পৃথু চোৱা ইমান সাহসী আছিলে। বখতিয়াৰ বাহিনীত কিমান হাজাৰ আছিলে? 12,000 অশ্বাৰোহী, মানে ঘোঁৰা, হয়নে? অশ্বাৰোহী সৈন্য আছিলে। তাৰ পিছতো কিন্তু পৃথুৰ হাতত কি কৰিছিলে? তোমাৰ বখতিয়াৰ খিলজী পৰাজিত হৈছিলে। আৰু এই যিটো বখতিয়াৰ খিলজীৰ পৰাজয় বৰণ কৰিছিলে পৃথুৰ হাতত, পৃথুৰ যি বিজয়, সেই বিজয়ৰ কথা ক'ত লিখা আছে? গুৱাহাটীত থকা কানাই বৰশী বোৱা শিলালিপি আৰু মিনহাজ চিৰাজৰ তবাকত-ই-নাছিৰী গ্ৰন্থত উল্লেখ আছে। এই যে পৃথু আৰু বখতিয়াৰ খিলজীৰ মাজত কি হৈছিলে? তয়াময়া যুদ্ধ হ'ল। আৰু সেই যুদ্ধত কি কৰিছিলে? বখতিয়াৰ খিলজী হাৰিব লগা হয় আৰু আমাৰ পৃথু কি হয়? সেই যুদ্ধত জয়লাভ কৰে। আৰু সেই যুদ্ধত সেই বিজয়ৰ কথা ক'ত লিখা আছে? কানাই বৰশী বোৱা শিলালিপি আৰু মিনহাজ চিৰাজৰ তবাকত-ই-নাছিৰী গ্ৰন্থত উল্লেখ আছে। তো এইখিনি আছিলে থুলমূলকৈ এই পাঠটোৰ আলোচনা। মই তোমালোকক পইণ্ট আউট কৰি উলিয়াই দিছোঁ বস্তুখিনি, তাকি তোমালোকৰ কি হয়? পঢ়াত সুবিধা হয়। আৰু এই বস্তুখিনি তোমালোকে শ্বৰ্ট কুৱেশ্যনত আহিলেও লিখিব পাৰিবা আৰু লং কুৱেশ্যনত আহিলেও ধুনীয়াকৈ লিখিব পাৰিবা বুলি মই আশা কৰিছোঁ। বাকী ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বাই বাই, থেংক ইউ।